পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ঘোষণাপত্ৰ বা ইস্তাহাৰ মুকলিৰ বাবে আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ। আমাৰ সন্মানীয় সভাপতি শ্ৰী ভূপেন কুমাৰ বৰা ডাঙৰীয়া আৰু ঘোষণাপত্ৰ বা ইস্তাহাৰ প্ৰস্তুত কৰা সমিতিৰ সভাপতি প্ৰাক্তন সাংসদ বিপুল বৰা ডাঙৰীয়া, জ্যেষ্ঠ উপসভাপতি কংগ্ৰেছ দলৰ নিপেন ঠেকুৰীয়া ডাঙৰীয়া আৰু আমাৰ সমিতিখনৰ ইস্তাহাৰ সমিতিখনৰ সদস্য প্ৰফুল্ল দাস ডাঙৰীয়া, অৰূপজ্যোতি ভূঞা ডাঙৰীয়া। আজিৰ এই অনুষ্ঠানটো আমি আপোনালোক সকলোকে আদৰণি জনাইছোঁ। প্ৰথমে মই যিখন ঘোষণাপত্ৰ পঞ্চায়তত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা কৰা হৈছে সেই ঘোষণাপত্ৰখন উন্মোচন কৰিবৰ বাবে সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। মেদিদা মেদিকা হ'ব হৈছে। আমাৰ ঘোষণাপত্ৰ সন্দৰ্ভত সন্মানীয় সভাপতি কিছু বক্তব্য মাননীয় সাংবাদিক বন্ধুসকল আৰু আমাৰ এই ঘোষণাপত্ৰ প্ৰস্তুতি কমিটিৰ সভাপতি তথা আমাৰ দলৰ প্ৰাক্তন সভাপতি শ্ৰীযুত বিপুল বৰা ডাঙৰীয়া, আমাৰ উপ সভাপতি শ্ৰীযুত নিপেন ঠাকুৰীয়া ডাঙৰীয়া, মিডিয়া চেলৰ চেয়াৰমেন শ্ৰীযুত বেদব্ৰত বৰা ডাঙৰীয়া আৰু আমাৰ এই ঘোষণাপত্ৰ কমিটিখনৰ সদস্য প্ৰফুল্ল দাস ডাঙৰীয়া, অৰূপজ্যোতি ভূঞা ডাঙৰীয়া। আপোনালোক সকলোৱে জানে যে স্বাধীনতাৰ পিছত মহামানৱ মহাত্মা গান্ধীয়ে এষাৰ কথা কৈছিল যে আজি আমি দেশে ৰাজনৈতিক স্বাধীনতা পাইছোঁ। ভাৰতবৰ্ষৰ আটাইতকৈ ভিতৰুৱা গাঁৱৰ প্ৰতিগৰাকী ব্যক্তিয়ে যেতিয়ালৈকে আৰ্থ-সামাজিক স্বাধীনতা নাপাব তেতিয়ালৈকে এই ৰাজনৈতিক স্বাধীনতা আমি পূৰ্ণাংগ হৈছে বুলি ক'ব নোৱাৰিম। আৰু গান্ধীজীয়ে প্ৰথম সেই গ্ৰাম্য স্বৰাজৰ সপোন দেখিছিল, কিন্তু বিভিন্ন প্ৰশাসনিক অসুবিধাৰ কাৰণে পঞ্চায়তী ৰাজ ব্যৱস্থাটো সংবিধানগত আইনী ব্যৱস্থা ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি কৰা হৈছে। কিন্তু পৰৱৰ্তী সময়ত তদানীন্তন দেশৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই সংবিধানৰ 64 এমেণ্ডমেণ্ট 64 নং সংশোধনৰ জৰিয়তে এই পঞ্চায়তী ৰাজ ব্যৱস্থা সাংবিধানিক এটা বিধি হিচাপে তেখেতে ঘোষণা কৰে। মই কংগ্ৰেছ দলৰ পঞ্চায়তৰ ক্ষেত্ৰত যিটো অৱদান সেইকাৰণে কথাটো উল্লেখ কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত 64 এমেণ্ডমেণ্টৰ পাছত পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন 73rd এমেণ্ডমেণ্ট আৰু আৰবান লোকেল বডিজ 74th এমেণ্ডমেণ্ট এক্ট
73 আৰু 74 পঞ্চায়তী ৰাজ আৰু আৰবান লোকেল বডিৰ এই দুখন আইন হিচাপে সংবিধান প্ৰদত্ত বিধি হিচাপে কাৰ্যকৰী ৰূপ দিয়াত আমাৰ কংগ্ৰেছ দলৰ সেই সময়ৰ নেতৃত্বই যিটো ঐতিহাসিক সিদ্ধান্ত লৈছিল তাৰ ফলশ্ৰুতিত আজি ভাৰতবৰ্ষৰ গাঁৱে গাঁৱে এই যিটো আৰ্থ সামাজিক গ্ৰাম্য বিকাশৰ যিটো নীতি সেই নীতিটো আমি ফলপ্ৰসূ ৰূপ এটা দেখিবলৈ পাইছোঁ। আমি ক্ষমতা বিকেন্দ্ৰীকৰণত বিশ্বাস কৰোঁ। আজি অসমত যিটো পঞ্চায়ত নিৰ্বাচন হৈ আছে, কংগ্ৰেছে যদি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ প্ৰস্তুতি নচলালেহেঁতেন হয়তো পঞ্চায়ত ইলেকশ্যন কেতিয়া হ'লহেঁতেন কোনেও ক'ব নোৱাৰে। অসমৰ মুখ্যমন্ত্ৰীয়ে 18বাৰ পঞ্চায়ত নিৰ্বাচনৰ পাতিম বুলি কৈ পিছুৱাই আছিল আৰু আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে যেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত ললো, তেতিয়া তেওঁ 11 মাহ দেৰিকে 2024 চনৰ ফেব্ৰুৱাৰী মাহত পঞ্চায়ত ভংগ হোৱাৰ পাছত 11 মাহ দেৰিকে এই পঞ্চায়ত নিৰ্বাচনটো ঘোষণা কৰিবলৈ বাধ্য হৈছে। কাৰণ তেওঁলোকে বিজেপিয়ে বিশ্বাস কৰে যে দেশত মাত্ৰ এজন নেতা থাকিব লাগে, এটা ভাষা থাকিব লাগে, এটা ধৰ্ম থাকিব লাগে আৰু ওৱান ইলেকশ্যন বুলি তেওঁলোকে কয়। তেওঁলোকৰ হৈছে ওৱান লিডাৰ, ওৱান লেংগুৱেজ, ওৱান ৰিলিজন, ওৱান ইলেকশ্যন। কিন্তু তেওঁলোকৰ নীতিটোৱেই পঞ্চায়তৰ বিৰুদ্ধে আৰু আমাৰ নীতিটো হৈছে ক্ষমতা বিকেন্দ্ৰীকৰণ। সেইকাৰণে মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে আমাৰ ৰিপুণ বৰা ডাঙৰীয়াক আৰু তেখেতৰ লগত 3গৰাকী আমাৰ মাননীয় সদস্য বেদব্ৰত বৰা, ৰূপজ্যোতি ভূঞা, প্ৰফুল্ল দাসক ধন্যবাদ দিব লাগিব যে অত্যন্ত অধ্যয়নশীল আৰু গৱেষণামূলক চিন্তা চৰ্চাৰে ৰাজ্যখনৰ গ্ৰাম্য আৰ্থ সামাজিক বিকাশৰ প্ৰতি আমাৰ যিটো দায়বদ্ধ চেতনা, সেই চেতনাটোক বাস্তৱিক ৰূপ দিয়াৰ আমাৰ যিটো নৈতিক দায়িত্ব এটা ৰাজনৈতিক দলৰ, সেই দায়িত্বটোৰ এক লিখিত দস্তাবেজ হিচাপে আমি এই ঘোষণা পত্ৰখন অসমৰ ৰাইজৰ শ্ৰীচৰণত অৰ্পণ কৰিছোঁ আৰু আমি দৃঢ় সংকল্পবদ্ধ যে আমি ইয়াত কোনো অত্যুৎসাহী কথা ক'বলৈ চেষ্টা কৰা নাই। বাস্তৱিক ক্ষেত্ৰত গ্ৰাম্য আৰ্থ সামাজিক বিকাশৰ ক্ষেত্ৰত এটা দূৰদৰ্শী ৰাজনৈতিক দলৰ যিটো দায়িত্ব, সেই দায়িত্ব পালন কৰিবৰ কাৰণে আমি এক নিখুঁত পৰিকল্পনা, অত্যন্ত গৱেষণামূলক আৰু অধ্যয়নপুষ্টভাৱে এক নিখুঁত পৰিকল্পনা আৰু কমিটিখনেও গ্ৰাম্য জীৱনৰ সামাজিক দিশত জড়িত বহু ব্যক্তিৰ লগতো তেখেতসকলে আলোচনা দিহা পৰামৰ্শ লৈ এই পৰ্যায়ত আহি উপনীত হোৱাৰ কাৰণে আৰু তেখেতসকলে ইমান এটা দলৰ বৃহৎ দায়িত্ব এটা পালন কৰাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনোৱাৰ লগতে এই ঘোষণা পত্ৰখনৰ সম্পৰ্কত মই ৰিপুণ বৰা ডাঙৰীয়াকো বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ কৰিছোঁ। ধন্যবাদ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়া আৰু মোৰ সহকৰ্মীসকল, ক্ৰমে ভূপেন ঠাকুৰীয়া ডাঙৰীয়া আৰু আমাৰ ঘোষণা পত্ৰৰ অন্যান্য সদস্যসকল, বেদব্ৰত বৰা, প্ৰফুল্ল কুমাৰ দাস আৰু আমাৰ অৰূপজ্যোতি ভূঞা ডাঙৰীয়া, সাংবাদিক বন্ধু বান্ধৱীসকল। ইতিমধ্যে আমাৰ সভাপতিয়ে এই গোটেই কংগ্ৰেছ দলৰ পঞ্চায়তী ৰাজ ব্যৱস্থাত কংগ্ৰেছ দলৰ অৱদান, কংগ্ৰেছৰ কেনেকে ব্ৰেইন চাইল্ড আছিলে, মহাত্মা গান্ধীৰ কেনেকে ব্ৰেইন চাইল্ড আছিলে পঞ্চায়ত ৰাজ ব্যৱস্থা, এই গোটেই কথাখিনি কৈছে। মই সেইখিনি ৰিপিট কৰিব খোজা নাই। আমি এই নিৰ্বাচনী ইস্তাহাৰখনত আমি মূলত আমাৰ কংগ্ৰেছ দলে পঞ্চায়ত দখল কৰিলে
আমাৰ পৰিকল্পনা কি, আমি কেনেকৈ পঞ্চায়ত ব্যৱস্থাক আৰু শক্তিশালী কৰিম, এই কথাখিনিয়ে বিশেষকৈ এই ইস্তাহাৰত, এই ঘোষণা পত্ৰত আমি লিপিবদ্ধ কৰিছোঁ। প্ৰথম কথাটো আপোনালোকে জানে যে সভাপতিয়ে যিটো কৈছিলে যে বিজেপিয়ে পঞ্চায়তী ৰাজ ব্যৱস্থাত কেতিয়াও বিশ্বাস নকৰে, আৰু এইবাৰো তেওঁলোকে পঞ্চায়ত নিৰ্বাচন পাতিছে বাধ্যত পৰি। কাৰণ আপোনালোকে জানে যে আমি সেইকাৰণে কৈছোঁ, আমাৰ নিৰ্বাচনী ইস্তাহাৰত আমি কৈছোঁ যে আমি সময়মতে পঞ্চায়ত নিৰ্বাচন পাতিম। এইবাৰো বিজেপিয়ে 1 বছৰ 3 মাহ দেৰিকে পঞ্চায়ত নিৰ্বাচন পাতিছে। আৰু আপোনালোকে জানে কংগ্ৰেছৰ যদি ট্ৰেক ৰেকৰ্ড চাই, যেতিয়া এজিপি চৰকাৰ আছিল, আপোনাৰ 85ত এজিপি চৰকাৰ আছিল, তেওঁলোকে পঞ্চায়ত নাপাতিলে। 91ত কংগ্ৰেছ চৰকাৰ হ'ল, হিতেশ্বৰ শইকীয়াৰ আমোলত পঞ্চায়ত পাতিলে। 96ৰ পৰা 2001লৈকে এজিপি চৰকাৰ হ'ল, প্ৰফুল্ল মহন্তৰ দিনত পঞ্চায়ত নাপাতিলে। তাৰমানে এই বিৰোধী পাৰ্টি, বিজেপিয়ে কওক এজিপিয়ে কওক, বিৰোধী পাৰ্টিবিলাকে পঞ্চায়তী ৰাজ ব্যৱস্থাক শক্তিশালী হোৱাটো নিবিচাৰে। কিন্তু 2001 চনত কংগ্ৰেছ চৰকাৰ যেতিয়া আকৌ আহিল তৰুণ গগৈদেৱৰ নেতৃত্বত, 3টা টাৰ্মত নিয়মিতভাৱে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে। আকৌ দুৰ্ভাগ্যৰ বিষয় যে 2021ত যেতিয়া হিমন্ত বিশ্ব শৰ্মা আহিল, আকৌ এই পঞ্চায়ত নিৰ্বাচন নিয়মমতে নহলে 1 বছৰ 3 মাহ পিছুৱাই। গতিকে আমি যেটো সাংবিধানিক যেটো বাধ্যবাধকতা, আমি কংগ্ৰেছ দলে কৈছো যে আমি যেনেকে আগতে আমি নিৰ্দিষ্ট সময়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা যেটো সাংবিধানিক দায়িত্ব, সেইটো আমি পালন কৰিম। আমি ইয়াত এই কথা আমি কৈছো, এটো অতি জৰুৰী কথা। দ্বিতীয়তে আমি আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছো যে যেটো MGNREGA যিখন আইন, এই আইনখন বিজেপি চৰকাৰে ভংগ কৰিছে। এই আইনত কোৱা হৈছিল যে যিবিলাকে জব কাৰ্ড এপ্লাই কৰিব, জব কাৰ্ড পাব, তেওঁলোকক ন্যূনতম মিনিমাম 100 দিনৰ, এবছৰত 100 দিনৰ কাম দিয়াটো বাধ্যতামূলক। আইনখনে কৈছে ইট ইজ এ বাধ্যতামূলক, কম্পালসৰি। কিন্তু বিজেপি গভৰ্ণমেণ্টে পঞ্চায়তী ৰাজ ব্যৱস্থাত বিশ্বাস নকৰে কাৰণে তেওঁলোকে কি কৰিলে, এই কাৰ্যকালত তেওঁলোকে জব কাৰ্ড হোল্ডাৰ সকলক তেওঁলোকে 100 দিনৰ কাম নিদিলে। আমি এটা আপোনালোকক দিব বিচাৰিছো, এইটো আমাৰ নহয়, এইটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো পেৰিয়ডিক ৰিভিউ ৰিপৰ্ট, এই পেৰিয়ডিক ৰিভিউ ৰিপৰ্টত কৈছে লাষ্ট 2 ইয়াৰ্ছত গোটেই ভাৰত মানে আমাৰ অসমত জব কাৰ্ড হোল্ডাৰ আছিলে 64,98,728। ইমানখিনি মানুহ জব কাৰ্ড হোল্ডাৰ আছিলে আমাৰ অসমত। কিন্তু বিজেপি চৰকাৰে ইয়াৰে ভিতৰত কিমানক 100 দিনৰ কাম দিলে? 1% নহয়, মাত্ৰ 6,402। 6,402 জনকহে মাত্ৰ 100 দিনৰ কাম দিব পাৰিলে। বাকিখিনি মানুহক, অৰ্থাৎ বাকি 64,98,728 মানুহৰ ভিতৰত মাত্ৰ 6,000 মানুহে কাম পালে 100 দিনৰ, বাকি কোনো মানুহে 100 দিনৰ কাম নাপালে। গতিকে এইটো এটা আইনখনত ভংগটো কৰিলে। আৰু দ্বিতীয়তে এই 100 দিনৰ মজুৰি লৈ আমাৰ মানুহৰ ক্ৰয় ক্ষমতা, আমাৰ মানুহৰ পাৰ কেপিটা ইনকাম, আমাৰ মানুহৰ দুখীয়া মানুহৰ, গাঁৱৰ মানুহৰ 2 পইচা ইনকামৰ ৰাস্তাটো বিজেপি চৰকাৰে বন্ধ কৰিলে। গতিকে আমি সেইকাৰণে এই ইস্তাহাৰত আমি কৈছো যে আমাৰ চৰকাৰ, আমাৰ যেতিয়া 26তকৈ চৰকাৰ আহিবই, মাত্ৰ তাৰ আগত এই পঞ্চায়ত হোৱাৰ লগে লগে আমি পুনৰ এই জব কাৰ্ড হোল্ডাৰ সকলে যাতে 100 ডেইজৰ মিনিমাম কাম পায় তাক আমি নিশ্চিত কৰিম। আৰু লগতে যেটো তেওঁলোকৰ মজুৰি, এইটো আগতে ফিক্স কৰা আছিলে, এতিয়া 250 টকা, একেবাৰে নগণ্য আজিকালি। গতিকে আমাৰ সভাপতিয়ে এই কথাটো কৈছিল আগতে, গতিকে ইয়াক আমি 400 টকা লৈ আমি বৃদ্ধি কৰিবলৈ আমি সিদ্ধান্ত লৈছো। এইটো এটা
তৃতীয় কথাটো হৈছে বিজেপিয়ে কেনেকে পঞ্চায়ত ৰাজ ব্যৱস্থাক ধ্বংস কৰিছে। যে প্ৰধানমন্ত্ৰী আগতে আছিলে ইন্দিৰা আৱাস যোজনা ঘৰ, ইন্দিৰা গান্ধীক তেওঁলোকে বেয়া পায় কাৰণে নামটো বদলাই তেওঁলোকে কি কৰিলে, PMAY অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা কৰিলে। নামটোহে বদলালে, আঁচনি একেই। আচ্ছা, যি নহয়, নামটো বদলাই তেওঁলোকে ইয়াত ঘৰ, যিখন কংগ্ৰেছৰ দিনত যিটো চিষ্টেম 10 বছৰলৈ যিখন এখন লিষ্ট কৰে, সেই লিষ্টৰ পৰাই দি থাকিব লাগে, কিন্তু সেই লিষ্টখনৰ মানুহক দি তেওঁলোকে শেষ কৰিব নোৱাৰিলে। আৰু যি নগণ্য মানুহক তেওঁলোকে ঘৰ দিলে 10টা বছৰত, সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ঘৰ আজি অসম্পূৰ্ণ হৈ পৰি আছে। PMAY ঘৰ সব হাফদান, পইচাটো লৈছে কৰবাত 2% 3% ঘৰ কমপ্লিট হৈছে, সব হাফদান। আপোনালোকে গাঁৱত গলে দেখিব সব হাফদান হৈ পৰি আছে। গতিকে এই ধৰণে তেওঁলোকে পঞ্চায়তী ৰাজ ব্যৱস্থাক ধ্বংস কৰিছে। আমি ইয়াক হবলৈ নিদিওঁ। আমি সময়মতে পুঁজি মুকলি কৰি আৰু যাতে এটা বছৰৰ ফাইনেন্সিয়েল ইয়াৰৰ ভিতৰতে সেই কাম যাতে সম্পূৰ্ণ হৈ যায়, আৰু যিমানবিলাক হাফদান ঘৰ আছে এই ঘৰ যাতে আমি সম্পূৰ্ণ কৰিব পাৰো তাৰ আমি ব্যৱস্থা কৰিম। আৰু এইখিনি হোৱাৰ মূলতে কি হৈছে জানেনে? কি কাৰণে MGNৰেগাৰ মানুহে 100 দিনৰ কাম নাই পোৱা, কি কাৰণে PMAY ঘৰবিলাক হাফদান হৈ আছে? ইয়াৰ মূল কাৰণটো হৈছে যে বিজেপি চৰকাৰৰ ডাবল ইঞ্জিন চৰকাৰ বুলি কৈ অহংকাৰ কৰা বিজেপি চৰকাৰৰ অকমান্যতা। হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰৰ পৰা পইচা আনিব পৰা নাই। ৰুৰেল ডেভেলপমেন্টৰ যিটো পইচা দিব লাগে সেইটো কেন্দ্ৰই দিয়া নাই। আৰু অসম চৰকাৰে যিটো নিজৰ অংশ দিব লাগে 10% 15%, অসম চৰকাৰে সেইটো দিয়া নাই। ক'ৰ পৰা দিব? কেৱল ঋণ লৈ অন্য হিতাধিকাৰীহে কৰিছে। গতিকে অসম চৰকাৰে দিব নোৱাৰাৰ কাৰণে আৰু কেন্দ্ৰীয় চৰকাৰে তাৰ কাৰণে মুকুলাই নিদিয়াৰ কাৰণে পুঁজিৰ অভাৱত পঞ্চায়ত চলাব পৰা নাই, পঞ্চায়তৰ আঁচনি বন্ধ হৈছে আৰু পঞ্চায়ত ব্যৱস্থাক তেওঁলোকে ধ্বংস কৰিছে। গতিকে আমাৰ পঞ্চায়ত ব্যৱস্থা যেতিয়া হ'ব, আমি তেতিয়া এই বিশৃংখলবিলাক আমি দূৰ কৰিব বিচাৰিছো, আমি কৰিম। মই গোটেইবিলাক বহুত দীঘল হ'ব, মই নকওঁ। মূল কেইটা যিকেইটা মেইন ইম্পৰ্টেণ্ট চেলিয়েণ্ট ফিচাৰ্ছ মই সেইকেইটা আপোনালোকৰ আগত দাঙি ধৰিছো। আৰু এটা গুৰুত্বপূৰ্ণ কথা যে বৰ্তমান আপোনালোকে পঞ্চায়তত দেখিছে, পঞ্চায়তত মাত্ৰ 3খন আঁচনি। বৰ্তমান 3খন আঁচনি। কি আঁচনি? নাম্বাৰ 1 PMAY আঁচনিখন ঘৰ, সেইখনৰ অৱস্থা কি হৈছে আপোনালোকক কৈছো। নাম্বাৰ 2 হৈছে যে নাম্বাৰ 2টো তেওঁলোকৰ বাকী 2খন আঁচনি হৈছে, এখন হৈছে তেওঁলোকে এতিয়া অৰুণোদয় দিছে। অৰুণোদয় অকল মহিলাসকলক দিছে, তাকো সকলো মহিলাই নাই পোৱা। আৰু তৃতীয়খন আঁচনি হৈছে তেওঁলোকে এই যে কৈছে লাখপতি বাইদেউ, তাৰ বাহিৰে একো আঁচনি পঞ্চায়তে দিব পৰা নাই, একো আঁচনি পঞ্চায়তৰ নাই। গতিকে আমাৰ পঞ্চায়ত ব্যৱস্থা যেতিয়া হ'ব, তেতিয়া আমি পুনৰ এই পঞ্চায়তত মূল মানুহ কোনখিনি? যিখিনি ডাউন প্ৰডেণ্ট মানুহ, গাঁৱৰ আটাইতকৈ প'ৰেষ্ট অফ দি প'ৰ কোনখিনি মানুহ, সেইখিনি মানুহৰ কাৰণে কংগ্ৰেছে বিভিন্ন ধৰণৰ আঁচনি পঞ্চায়তৰ যোগেদি প্ৰৱৰ্তন কৰিছিল। কোনবিলাক মানুহ মই এক্সাম্পল হিচাপে কৈছো, দিন হাজিৰা কৰা মানুহ, ঠেলা চালক, ৰিক্সা চালক, নাপিত, ধুবা, দৰ্জী, ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, গাড়ী চালক, মটৰ চাইকেল, ৰিক্সা, মোবাইল মেকানিক, ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, হোটেল বা দোকানত কাম কৰা মানুহ, মানুহৰ ঘৰত কাম কৰা লগোৱা, শাক পাচলি বেপাৰী, মাছ বেপাৰী, মাংস বিক্ৰেতা, এই যে এনেকুৱা ধৰণৰ সৰু সৰু ব্যৱসায় কৰি পেটে ভাতে যিবিলাক মানুহ চলি আছে, সেইখিনি মানুহৰ কাৰণে পঞ্চায়ত। সেইখিনি মানুহ গাঁৱত আছে, সেইখিনি মানুহক ফৰেষ্ট অফ দি প'ৰ, সেইখিনি মানুহক ডাউন ট্ৰেডেণ্ট মানুহ, কিন্তু সেইখিনি মানুহৰ কাৰণে বিজেপি চৰকাৰে কোনো ধৰণৰ আঁচনি পঞ্চায়তত নাই। এতিয়া পঞ্চায়তৰ মাত্ৰ 3খন আছে। আৰু যেতিয়া আমাৰ কংগ্ৰেছ চৰকাৰ আছিল, তেতিয়া এই আটাইতকৈ গ্ৰাছ ৰুটৰ এই খাটি খোৱা মানুহবিলাকৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি আমি কংগ্ৰেছে প্ৰৱৰ্তন কৰিছিল। তেওঁলোকৰ স্বাৱলম্বিতাৰ কাৰণে
তেওঁলোকৰ ইকনমিক আপলিফমেণ্টৰ কাৰণে। গতিকে সেইকাৰণে আমাৰ পঞ্চায়ত ব্যৱস্থা যেতিয়া হ'ব কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা পোৱাৰ পিছত আৰু ইয়াৰ 9 মাহ 8 মাহৰ পিছত যেতিয়া 26ত যেতিয়া আমাৰ চৰকাৰ হ'ব, আমি এই পঞ্চায়তৰ যোগেদি আমি এই ডাউন ট্ৰডেন মানুহ যিখিনি আটাইতকৈ দৰিদ্ৰৰো দৰিদ্ৰ মানুহ সেই মানুহখিনিক সামৰি আমি সেই মানুহখিনিৰ আৰ্থ সামাজিক উন্নয়নৰ কাৰণে আমি সেই মানুহখিনিৰ কাৰণে বিভিন্ন ধৰণৰ আমি আঁচনি আমি প্ৰণয়ন কৰোঁ। আৰু দুটা ইম্পৰ্টেণ্ট যে আমাৰ কংগ্ৰেছৰ দিনত আমি পঞ্চায়ত প্ৰতিনিধিসকলৰ কাৰণে এটা পাৰিতোষিক ঘোষণা কৰিছোঁ, কিন্তু সোণোৱাল চৰকাৰেও ইয়াক কাৰ্যকৰী নকৰিলে আৰু হিমন্ত বিশ্ব চৰকাৰেও ইয়াক কাৰ্যকৰী নকৰিলে। গতিকে আমি পুনৰ আমাৰ এই ঘোষণা পত্ৰত আমি এই কথাটো আকৌ দ্ব্যৰ্থহীন ভাষাৰে কৈছোঁ যে আমাৰ কংগ্ৰেছৰ পঞ্চায়তে সংখ্যাগৰিষ্ঠতা পোৱাৰ পিছত পঞ্চায়ত প্ৰতিনিধিসকলৰ কাৰণে তদানীন্তন কংগ্ৰেছ চৰকাৰে যি পাৰিতোষিক ঘোষণা কৰি থৈ গৈছিল সেই পাৰিতোষিক ব্যৱস্থা আমি পুনৰ আমি প্ৰৱৰ্তন আৰু শেষত আৰু বহুত আছে, মই সেইখিনি নকওঁ, ইয়াত লিখা আছে। আৰু লাষ্টৰটো হৈছে কি যে বৰ্তমান পঞ্চায়ত ব্যৱস্থাত যিটো ৰাজনৈতিক হস্তক্ষেপ আপোনালোকে দেখিছে, বিজেপি চৰকাৰ সবতে হস্তক্ষেপ, কিন্তু এই পঞ্চায়তৰ ওপৰত গাঁৱৰ প্ৰতিনিধিসকলৰ পতা এই স্থানীয় নিকায় এইখিনিতো বিজেপি আজি সকলো ক্ষেত্ৰত হস্তক্ষেপ কৰিছে। তেওঁলোকৰ MLA, তেওঁলোকৰ মন্ত্ৰী, তেওঁলোকৰ নেতা পালি নেতাই পঞ্চায়ত প্ৰতিনিধিৰ কোনো স্বাধীনতা নাই। পঞ্চায়ত প্ৰতিনিধিয়ে কোনো এটা আঁচনি ল'ব নোৱাৰে। এজনী মহিলাৰ নাম পঞ্চায়ত প্ৰতিনিধিয়ে এজনী মহিলাৰ নাম অৰুণোদয়ত দিব নোৱাৰে। পঞ্চায়ত প্ৰতিনিধিয়ে এজনী মহিলাৰ নাম বৃদ্ধ পেঞ্চনত দিব নোৱাৰে। পঞ্চায়ত প্ৰতিনিধিয়ে এজন মানুহৰ নাম IAY ঘৰত হিতাধিকাৰী বুলি লিখিব নোৱাৰে। মানে ইমানেই তেওঁলোকৰ স্বতন্ত্ৰতা ইমানেই তেওঁলোকৰ স্বতন্ত্ৰতা নাইকিয়া। গতিকে সেইকাৰণে আমি এই ৰাজনৈতিক হস্তক্ষেপ যাতে কোনো কাৰণত পঞ্চায়ত প্ৰতিনিধিৰ যিটো স্বতন্ত্ৰতা সংবিধানে যিটো দিছে তেওঁলোকক, সেইটোত কোনো ধৰণৰ আমাৰ কংগ্ৰেছে হস্তক্ষেপ নকৰে, আগতেও কৰা নাই, এতিয়াও নকৰে। গতিকে তেওঁলোকক এম্পাৱাৰ কৰা হ'ব, তেওঁলোকৰ স্বাধীনতাত তেওঁলোকৰ সাংবিধানিক অধিকাৰত কোনো ৰাজনৈতিক হস্তক্ষেপ কৰা নহ'ব। এতিয়া আঁচনি নিৰ্বাচন, পুঁজি মুকলি কৰা সকলোতে বিজেপিৰ ৰাজনৈতিক হস্তক্ষেপ। এই হস্তক্ষেপৰ পৰা আমি পঞ্চায়তক মুক্ত কৰি এখন ইণ্ডিপেণ্ডেণ্ট স্থানীয় নিকায়, এখন ইণ্ডিপেণ্ডেণ্ট স্বতন্ত্ৰ স্থানীয় নিকায় হিচাপে আমি পঞ্চায়ত ব্যৱস্থাক আমি গঢ়ি তুলিম। আৰু তাৰ যোগেদি যাতে 29টা বিভাগ আমাৰ কংগ্ৰেছে একদম সুন্দৰকে একশ্যন প্লেন কৰি আমি 29টা বিভাগ পঞ্চায়তলৈ ট্ৰান্সফাৰ কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছিলোঁ। গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউটি প্ৰচেছ। আমি য'ত এৰিলোঁ তাৰ পৰা বিজেপি চৰকাৰ আৰম্ভ কৰিব লাগিছিল। আমি 3টা বস্তু ফাণ্ড, ফাংচনছ এণ্ড ফাংচন, এই 3টা তৰফত এটা হৈছে 29টা বিভাগৰ ফাণ্ড পঞ্চায়তলৈ যাব লাগিব, 29টা বিভাগৰ ফাংচনাৰী কৰ্মকৰ্তা পঞ্চায়তে পাব লাগিব, আৰু 29টা বিভাগৰ ফাংচন কাম কি হ'ব সেইখিনি পঞ্চায়তে পাব লাগিব। এই ৰুট মেপ কৰি আমি কংগ্ৰেছে কাম আৰম্ভ কৰিছিলোঁ, কিন্তু বিজেপি চৰকাৰ আহি ইয়াক পুনৰ বন্ধ কৰি দিলে, ৰিভাৰ্চ কৰি দিলে। ফলস্বৰূপে পঞ্চায়তবিলাক এতিয়া কি হৈ গ'ল, আমোলাতান্ত্ৰিক হৈ গ'ল। সেইকাৰণে আমি আমাৰ এই ইস্তাহাৰত কৈছোঁ, এই যে 29টা বিভাগ প্ৰকৃতাৰ্থ পুনৰ পঞ্চায়তলৈ আকৌ হস্তান্তৰ কৰি তৃণমূলত যাতে আমি সম্পূৰ্ণৰূপে গান্ধীজীৰ সপোনৰ গ্ৰাম্য স্বৰাজ আমি গঢ়ি যাতে মানুহক দুৱাৰ দলিত আমি যাতে প্ৰশাসন দিব পাৰোঁ, আমি সেই ব্যৱস্থালৈ আমি পুনৰ পঞ্চায়তক লৈ যোৱাৰ কাৰণে এই অংগীকাৰ আমি আগবঢ়াই আমি এই দস্তাবেজ, আমি ঘোষণা পত্ৰ আমি আপোনালোকৰ যোগেদি আমি অসমৰ ৰাইজৰ হাতলৈ আমি দিছোঁ। আৰু আমাৰ দৃঢ় বিশ্বাস অসমৰ ৰাইজে আমাৰ কংগ্ৰেছ দলৰ সমৰ্থিত প্ৰাৰ্থীসকলক সমৰ্থন আগবঢ়াব, জয়যুক্ত কৰিব। এই আহ্বান জনাই মোৰ বক্তব্যখিনি মই ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।
হ'বনে? PDF আপোনালোকক ফৰ্মবিলাক দি আছে